নমস্কাৰ, আছাম নিউজ পয়েট্ৰি এণ্ড পোষ্ট মেগাজিনৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এজন বিশিষ্ট সাহিত্য সংগঠক, সাহিত্যৰ প্ৰচাৰ প্ৰসাৰৰ বাবে কাম কৰি আছিল আৰু তেওঁ হৈছে শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি মহোদয় আৰু আমাৰ সকলোৱে শ্ৰদ্ধাৰ, আৰু তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক, আমাৰ সকলোৱে শ্ৰদ্ধাৰ, আমাৰ সকলোৱে সুপৰিচিত শ্ৰীযুত জ্যোতি গগৈদেৱ। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি যিহেতু সাহিত্য সংগঠক হিচাপে সুদীৰ্ঘ সময় সমাজ আৰু সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰিলে আৰু আপুনি সৰুৰে পৰা সমাজ নিৰ্মাণৰ কাৰণে জড়িত হৈ আছিল। আপোনাৰ জীৱন প্ৰক্ৰিয়াৰ বিষয়ে অলপ প্ৰথমে কওকচোন। আচলতে মই লেখক বা সাহিত্যিক নহয়, কিন্তু সাহিত্য ভাল পাওঁ। সাহিত্য সংস্কৃতি যিসকলে কৰে, সাধনা কৰে, সেইসকলক খুব ভাল পাওঁ। কাৰণ ভাষা, সাহিত্য, সংস্কৃতি চৰ্চাৰ অবিহনে আমাৰ জাতি ভৱিষ্যত অন্ধকাৰ। মই ছাত্ৰ অৱস্থাৰ পৰাই এনেবিলাক কামৰ প্ৰতি মই অনুৰাগী আছিলোঁ, বিশেষকৈ সাংগঠনিক দিশটোৰ প্ৰতি। মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়িছিলোঁ আৰু তেতিয়াই মই তাত হোৱা ডাঙৰ ডাঙৰ খেলসমূহ চাইছিলোঁ, ফুটবল খেল চাইছিলোঁ। জিলা পুথিভঁৰাললৈ গৈছিলোঁ, অসম সাহিত্য সভাৰ কাৰ্যালয়লৈ গৈ তাৰ পুথিভঁৰালৰ গ্ৰন্থবিলাক অধ্যয়ন কৰিছিলোঁ। আৰু সেই সময়ত তাত থাকোঁতেই মই বিভিন্ন সাহিত্য সংস্কৃতিমূলক সভা সমিতিবিলাকত মই দৰ্শক হিচাপে উপস্থিত আছিলোঁ। আৰু তাতেই মই বৰেণ্য বহু অসমীয়াক লগ পাইছিলোঁ। সেইসকলৰ ভিতৰত বেণুধৰ শৰ্মা, সত্যেন্দ্ৰনাথ শৰ্মা, ডিম্বেশ্বৰ নেওগ, তীৰ্থনাথ শৰ্মা, এইদৰে যতীন্দ্ৰনাথ গোস্বামী, ছৈয়দ আব্দুল মালিকটো মোৰ ছাৰেই আছিলে, যতীন্দ্ৰনাথ গোস্বামীও মোৰ অসমীয়া বিভাগৰ ছাৰ আছিলে। যি কি নহওক, সেই তেতিয়াই মই অকণমান তেনেধৰণৰ কাম কাজৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ। আৰু মই যেতিয়া কলেজৰ পৰা আহি মই আমাৰ গাঁৱত 1963 চনতে প্ৰতিষ্ঠা লাভ কৰা ৰেৱতী কপুৰৰ অপূৰ্ব পুথিভঁৰালটো জহি খহি গৈছিলে। নেতৃত্বৰ অভাৱত আমি কেইজনমান সতীৰ্থ লগ হৈ প্ৰথমতে আমি আমাৰ ৰেৱতী কপুৰৰ অপূৰ্ব সমাজটোৰ গৃহ নিৰ্মাণৰ কামত হাত দিলোঁ। আৰু মানে বিভিন্ন শ্ৰেণীৰ, বৃহত্তৰ অঞ্চলৰ বিভিন্ন শ্ৰেণীৰ ৰাইজক তাত জড়িত কৰাৰ কাৰণে আগভাগ ল'লোঁ। তাৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰাৰ কাৰণে আগভাগ ল'লোঁ, ঘৰ দুৱাৰ নিৰ্মাণত আগভাগ ল'লোঁ। আৰু সেই ৰেৱতী কপুৰ অপূৰ্ব সমাজতে মই মোৰ কি বুলি ক'ম, সমাজ জীৱনৰ এক কঠীয়াতলী স্বৰূপ আছিল। তাত ৰূপালী জয়ন্তীও আমি ধুমধামেৰে পাতিছিলোঁ 3 দিনীয়াকৈ। আৰু ঠিক সমান্তৰালভাৱে আমাৰ ৰেৱতী কপুৱা, মাদুৰী গোহাঁই গাঁও আৰু শ্ৰী শ্ৰী চলিহা বাৰেগড় সত্ৰৰ এটা মধ্যস্থলত এটা ৰজাদিনীয়া পুখুৰী আছিলে, খটখটি নামৰ এটা ৰজাদিনীয়া পুখুৰী। আৰু তাতে আমি এখন মধ্য ইংৰাজী বিদ্যালয় 1977 চনত আমি আৰম্ভ কৰিছিলোঁ। আৰু 1978 পৰা আমি শ্ৰেণীসমূহ আৰম্ভ কৰিছিলোঁ। আৰু 1985 চনত আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ল। আৰু সেই প্ৰাদেশিকৰণৰ বিদ্যালয়খন মই আৰম্ভণিৰ পৰা প্ৰতিষ্ঠাপক শিক্ষক হিচাপে আছিলোঁ, প্ৰথম জনা। আৰু 1997 চনৰ 1 মে'ৰ পৰা মই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গুৰু দায়িত্ব ল'ব লগা হ'ল। আৰু 2015 চনৰ জুন মাহত মই তাৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ প্ৰধান শিক্ষক হিচাপে। আৰু সেই সময়ছোৱাতে 2002 চনত আমি ৰাইজে গঢ়া সেই বিদ্যালয়খনৰ ৰূপালী জয়ন্তী 4 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিছিলোঁ, বৰ ধুমধামেৰে বুলি কৈছোঁ। এইকাৰণে কৈছোঁ, তালৈ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ এসময়ত আবাহনৰ সম্পাদনাৰ দায়িত্বত থকা দীননাথ বেজবৰুৱাৰ পুত্ৰ আৰু অসমৰ এগৰাকী বিশিষ্ট সংগীতজ্ঞ ভূপেন হাজৰিকাৰ ভনী জোঁৱাই। তেখেতক আমি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু তেখেতক সহধৰ্মিনী ভূপেন হাজৰিকাৰ সুযোগ্যা ভগ্নী সুদক্ষিণা শৰ্মা, কুইন হাজৰিকা, তেখেতসকলক সেই অনুষ্ঠানটোলৈ মাতি আনিছিলোঁ, আমন্ত্ৰণ জনাই আনিছিলোঁ যতীন্দ্ৰনাথ গোস্বামী, নৃত্যাচাৰ্য, তেতিয়া এটা পদ্মভূষণ হৈছে আৰু সংগীত নাটক একাডেমীৰ সম্পাদক হিচাপে, সদস্য হিচাপে থাকি অসমৰ সত্ৰীয়া সাংস্কৃতিক বিশ্ব দৰবাৰলৈ তেওঁ লৈ যোৱাৰ কাৰণে ভূপেন হাজৰিকাৰ লগত অহোপুৰুষাৰ্থ কৰিছিলে। সেইজন ব্যক্তি আমাৰ আছিলে অতিথি। আৰু এজন ব্যক্তিক অসমীয়া ভাষা, অসমীয়া
ব্যাকৰণ আৰু ইংৰাজী ব্যাকৰণৰ ওপৰত বক্তৃতা দিবৰ কাৰণে আলোচনা চক্ৰত ভাগ ল'বৰ কাৰণে আমি দুদিনীয়া কাৰ্যসূচীলৈ সেই ৰূপালী জয়ন্তীতে আমন্ত্ৰণ জনাই আনিছিলোঁ কটন মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ যিগৰাকীক আমি সক্ৰিয় ৰাজসভা কৰ্মী বুলি কওঁ দেৱেন দত্তদেৱ, তেখেতে খুব সুন্দৰভাৱে এটা অনুষ্ঠান কৰিছিলে। যি কি নহওক, আৰু মই যেতিয়া বিদ্যালয়ত আছিলোঁ তেতিয়াই মধ্য ইংৰাজী বিদ্যালয়ৰ লগত জড়িত হৈ পৰিলোঁ, শিক্ষক সংস্থাৰ লগত। মই শিৱসাগৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদকৰ দায়িত্বত আছিলোঁ, পৰৱৰ্তী সময়ত সভাপতিৰ দায়িত্বত আছিলোঁ। আৰু যেতিয়া নাজিৰা জিলা মধ্য ইংৰাজী শিক্ষক সংস্থা গঠন হ'ল আৰু সেই শিক্ষক সংস্থা গঠনৰ আমি প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ, পৰৱৰ্তী সময়ত সভাপতি বা বিভিন্ন দায়িত্বত আছিলোঁ। আৰু তেতিয়াই 1994 চনত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ পূৰ্ণাংগ অধিৱেশন আমি নাজিৰাত অনুষ্ঠিত কৰিছিলোঁ। তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আছিলে। আৰু তেতিয়া আমি সেই অধিৱেশনৰ জৰিয়তে, মই নিজে সাধাৰণ সম্পাদক হিচাপে আছিলোঁ আদৰণি সমিতিখনৰ, আৰু তেতিয়া আমি কেইটামান দাবী উত্থাপন কৰিছিলোঁ যে মধ্য ইংৰাজী মজলীয়া বিদ্যালয়সমূহত আমাৰ কেৰাণী নিযুক্তি দিব লাগে, নহ'লে প্ৰধান শিক্ষকসকল অফিচে ঘূৰি ফুৰিলে শৈক্ষিক ক্ষেত্ৰত যথেষ্ট বিদ্যালয়খনৰ অসুবিধা হয়। আৰু এটা আমি ডিমাণ্ড দিছিলোঁ যে বিজ্ঞান শিক্ষক লাগে। মধ্য ইংৰাজী বিদ্যালয়ত যদি এজন বিজ্ঞান শিক্ষক নাথাকে তেতিয়াহ'লে অসুবিধা কিছুমান শৈক্ষিক ক্ষেত্ৰত হয়। সেই দাবী আছিলে আমাৰ। আৰু এটা দাবী আছিলে যে ৰাতিৰ চকীদাৰ, ৰাতিৰ কাৰণে চকীদাৰ বিদ্যালয়সমূহত দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ ভিতৰত তেখেতে কেইবাটাও দাবী পূৰণ কৰিছিলে, যে বিশেষকৈ বিজ্ঞান শিক্ষক নিযুক্তি দিছিলে। আৰু এই যে ড্ৰপ টিচাৰ যিবিলাক আছিলে 91 চনৰ প্ৰাদেশিকৰণৰ সময়ত, সেই ড্ৰপ টিচাৰসমূহ তেখেতে দিয়াৰ ব্যৱস্থা কৰিছিলে। যি কি নহওক, সুদীৰ্ঘকাল মই সেই দায়িত্বত থকাৰ পাছত মই আচলতে আগতে কৈছোঁ যে মই লেখক সাহিত্যিক নহয়, কিন্তু কাম কৰি ভাল পাওঁ। আৰু বহুকেইজনে মোক ক'লে যে তুমি সাহিত্য সভালৈ আহাচোন, সাহিত্য সভাত কাম কৰা। আৰু মই 2007 চনত বৰহাট অধিৱেশনত, পূৰ্ণাংগ অধিৱেশনত মই প্ৰকাশন সচিবৰ দায়িত্ব ল'ব লগা হ'ল। আৰু প্ৰকাশন সচিবৰ দায়িত্ব লৈয়ে মই এটা কাম কৰিছিলোঁ যে আমাৰ যিখন সেই সময়ত প্ৰায় অপ্ৰকাশিত হৈ থকা যিখন আমাৰ পত্ৰিকা, জিলা পত্ৰিকা, সেইখন মই চিন্তাজ্যোতি নাম দি খুব সুন্দৰ ওপৰত সেইখন প্ৰকাশ কৰিছিলোঁ, নিয়মীয়াকৈ প্ৰকাশ কৰিছিলোঁ। আৰু তাৰোপৰি তাৰ লগে লগে কেইগৰাকীমান শিৱসাগৰীয়া বিশিষ্ট ব্যক্তিৰ, বিশিষ্ট সাহিত্যিকৰ গ্ৰন্থ প্ৰকাশৰ কামত হাত দিছিলোঁ। তাৰপৰা ইমৰান শ্বাহৰ কবিতা পুথি নিসংগ ধূসৰ, ইমৰান শ্বাহৰ একমাত্ৰ কবিতা পুথি ঢৌ ভাঙি ঢৌ, গীতৰ পুথি। তেওঁ এগৰাকী অনাতাঁৰ গীতিকাৰো আছিলে। আৰু তেখেতৰ স্পৰ্শৰেখা নামৰ এখন গল্প পুথি প্ৰকাশ কৰিছিলোঁ। এইধৰণে ভালেকেইখন গ্ৰন্থ তেখেতৰ প্ৰকাশ কৰিছিলোঁ। ডম্বৰু কাকতি বিশিষ্ট সাহিত্যিক, সাহিত্য সমালোচক, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপক আছিল তেখেতৰ এখন প্ৰবন্ধ সংকলন আমি উলিয়াইছিলোঁ। এইধৰণে বিভিন্ন গ্ৰন্থ প্ৰকাশত বিশেষভাৱে জোৰ দিছিলোঁ। তাৰ লগে লগে শিৱসাগৰৰ যিবিলাক মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়বিলাকত কিছুমান আমি আলোচনা চক্ৰ কৰিছিলোঁ যে 100 বছৰৰ অসমীয়া কবিতা, 100 বছৰৰ মানে অসমীয়া উপন্যাস, 100 বছৰৰ গীতি সাহিত্য, 100 বছৰৰ গল্প, এই ধৰণে বিভিন্ন কলেজত সেইখিনি কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী নাজিৰা অধিৱেশনত মোক সকলোৱে এটা জোৰ দিলে যে তুমি জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লোৱা। মই সম্পাদকৰ দায়িত্ব ল'ব লগা হ'ল। আৰু একেলেঠাৰিয়ে মই 2টা কাৰ্যকাল, 2009, 2011, 2013 কাৰ্যবৰ্ষৰ কাৰণে মই জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব ল'লোঁ। পৰৱৰ্তী কাৰ্যকালত মই কেন্দ্ৰীয় সমিতিলৈ জিলা প্ৰতিনিধি হিচাপে যাব লগা হ'ল। আৰু তাৰ পৰৱৰ্তী কাৰ্যকালত মই সম্পাদকৰ দায়িত্ব ল'লোঁ। সম্পাদকৰ দায়িত্ব লোৱাৰ পাছত আকৌ এটা কাৰ্যকাল মই কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয় বাবদ থাকিলোঁ। আৰু 2020-2023 কাৰ্যবৰ্ষত মই সভাপতি হিচাপে আছিলোঁ। এই সুদীৰ্ঘ সময়ছোৱাত মই কেইটামান কথা ভাবিছিলোঁ যে অন্ততঃ শিৱসাগৰৰ পৰা এগৰাকী সভাপতি আমি অসম সাহিত্য সভাৰ সভাপতি হিচাপে পাব পাৰোঁ। এই সৰ্বোচ্চ সন্মানৰ অধিকাৰ হ'ব পৰা ব্যক্তি আমাৰ মাজত আছে। আমি কথাশিল্পী, যিজনক
কবি হিচাপে ঈশান দত্ত নামে পৰিচয় পোৱা যায়। তেখেতক সভাপতি পতাৰ কাৰণে আমি শিৱসাগৰবাসীয়ে আৰু মই জিলা সম্পাদক হিচাপে এটা চেষ্টা কৰিছিলোঁ, আৰু সেই চেষ্টাৰ সুফল হিচাপে তেখেত 2013-2015 কাৰ্যবৰ্ষত আমি তেখেতক সভাপতি ৰূপে পালোঁ। আৰু এই সময়ছোৱাতে এই সুদীৰ্ঘ আমাৰ কাৰ্যকালতে আমি দুগৰাকী বৰেণ্য শিৱসাগৰীয়া সাহিত্যিকক আমি সাহিত্যাচাৰ্যৰূপে পালোঁ। এগৰাকী হ'ল তেখেত নাট্যাচাৰ্য যোগেন চেতিয়াদেৱ, আৰু আনগৰাকী নাহেন্দ্ৰ পাদুন। আৰু এই সময়ছোৱাত আমি এটা কথা ভাবিছিলোঁ যে আচলতে আমি গ্ৰামাঞ্চললৈ যাব লাগিব। সাহিত্য সভাৰ বহু বিতৰ্ক আছে, সাহিত্য সভাৰ বিতৰ্কৰ অন্ত নাই। ইমান এটা পুৰণি অনুষ্ঠান, এটা সৰ্ববৃহৎ অনুষ্ঠানত বিতৰ্ক থকাটো স্বাভাৱিক, কিন্তু বিতৰ্ক থাকিব নালাগে। আৰু সেই বিতৰ্ক কেনেকৈ এৰাব পাৰি তাৰ কাৰণে আমি কিছু জনসাধাৰণৰ মাজত আমি গাঁৱত সোমাইছিলোঁ, আৰু বিভিন্ন স্তৰৰ ব্যক্তিক, ছাত্ৰ ছাত্ৰীকে ধৰি যুৱক যুৱতী আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক অসম সাহিত্য সভালৈ কেনেকৈ জড়িত কৰিব পাৰি, তেখেতসকলক অসম সাহিত্য সভাৰ কাম কাজৰ অংশীদাৰ কেনেকৈ কৰিব পাৰি, তাৰ কাৰণে কিছুমান আমি আঁচনি লৈছিলোঁ, প্ৰতিযোগিতা পাতিছিলোঁ, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিছিলোঁ, আৰু প্ৰায় 13টাকৈ বঁটা আমি প্ৰৱৰ্তন কৰিছোঁ শিৱসাগৰ জিলাত, অসম ভিত্তিক বঁটা। সেই বঁটাসমূহ বিভিন্নজন বৰেণ্য ব্যক্তিৰ নামত আছিল। ৰামধেনু যুগৰ বিশিষ্ট কবি বীৰেন বৰগোহাঁই, বেনু সিং, এইসকলৰ স্মৃতিত। এতিয়া ইমানবোৰ কথা কৈ থাকিলে নহ'ব, মই এইখিনি কৈয়ে বুজি পাওঁ। হয়, এই আপুনি যে অলপ ক'লে যে আপুনি যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিলে তেতিয়া আমাৰ স্বনামধন্য আমাৰ অসমৰ যি বিশিষ্ট লেখক বা সাহিত্যিক লগ পাইছিলোঁ। এই তেওঁলোকৰ সংস্পৰ্শই আপোনাক জীৱনত সমৃদ্ধ কৰিলে, আৰু তেওঁলোকৰ কিবা কথা আপোনাৰ এই মুহূৰ্তত মনত আছে নেকি? যিখিনি কথাই আপোনাক উদ্বুদ্ধ কৰিছিলে, যিখিনি কথা আপোনাৰ এতিয়াও মনত থাকে, এতিয়াও আপুনি সোঁৱৰণ কৰে, তেনেকুৱা কিবা কথা আছিলে? হয়, নহয়, সেইবিলাকৰ ভিতৰত মই খুব গভীৰভাৱে তেখেতসকলৰ কাষ চাপিব পৰা নাছিলোঁ। সভা সমিতিত থাকি তেখেতসকলৰ বহুমূলীয়া বক্তব্যখিনি আমি শুনিছিলোঁ, আৰু সেই বক্তব্যৰ জৰিয়তে আমাৰ এটা সাঁচ বহিছে এয়াই যে আমি নিজৰ ভাষাক ভাল পাব লাগে, নিজৰ সাহিত্যক ভাল পাব লাগে, নিজৰ ঐতিহ্যৰ প্ৰতি আমি সচেতন হ'ব লাগে। এই কথাখিনি তেখেতসকলৰ বক্তব্যৰ জৰিয়তে আমি জানিব বুজিব পাৰিছিলোঁ, কাৰণ আমি অসমীয়া ভাষাটো এটা সময়ততো আমি হেৰুৱাই পেলাইছিলোঁ। সেই হেৰুৱাই পেলোৱা ভাষাটো পুনৰুদ্ধাৰ হ'ল যে আমাৰ জোনাকী যুগে কওঁ বা আমাৰ বাঁহীৰ যুগে হওক বা আবাহন যুগে হওক, বিশেষকৈ মিছনাৰীসকলৰ যি অৰুণোদয় কাকত ছপা কৰিছিলে, তাৰ জৰিয়তে অসমীয়া ৰাইজৰ মাজত এটা নৱজাগৰণ হ'ল যে নিজৰ ভাষাক ভাল পাওঁ, ভাষাক ৰক্ষা কৰাৰ কাৰণে সকলো আগবাঢ়ি আহিব লাগে। এই কথাবোৰে অন্ততঃ মই বিশেষকৈ মোৰ মনত ক্ৰিয়া কৰিছিলে যে ভৱিষ্যতে যদি অকণমান ৰাইজৰ মাজত কৰ্মী হিচাপে থাকিব পাৰোঁ, এই কামখিনি কৰাৰ কাৰণে যত্নপৰ হ'ম। আৰু এটা কথা কৈছোঁ যে মই দায়িত্বত থকা বা মই সাহিত্য সভাৰ কৰ্মী হিচাপে বা বিষয়ববীয়া হিচাপে থকাৰ সময়তে অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনখন শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হৈছিল, 5 দিনীয়াকৈ অনুষ্ঠিত হৈছিল। যথেষ্ট বিতৰ্কৰ মাজেদি হোৱা সেই অধিৱেশন কিন্তু সুন্দৰ হৈছিল, আৰু মই নিজেই ৰাইজে মোক আদৰণি সমিতিখনৰ সাধাৰণ সম্পাদক হিচাপে মোৰ ওপৰত গুৰু দায়িত্ব ন্যস্ত কৰিছিল, আৰু মই যিমান পাৰোঁ সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিছিলোঁ বা সচেষ্ট হৈছিলোঁ। সেই সময়তে আমি কেইটামান কাম কৰিছিলোঁ, থাকি যোৱা বা মনত থকা ধৰণৰ আমি এটা সংকল্প লৈছিলোঁ আদৰণি সমিতিখনে যে আমি 100খন গ্ৰন্থ প্ৰকাশ কৰিমেই। তাৰ ভিতৰত কমেও 30% শিশু উপযোগী গ্ৰন্থ হ'ব লাগিব। সেই গ্ৰন্থসমূহ হ'ব যে আমাৰ বৰেণ্য অসমীয়াসকলৰ শিশুসকলে পঢ়িব পৰা জীৱনী গ্ৰন্থ, সেয়া প্ৰকাশ হৈছিলে। সম্পূৰ্ণ 100খন গ্ৰন্থ আমি আমাৰ পুঁজিৰে আমি প্ৰকাশ কৰি আমি গৌৰৱবোধ কৰিছিলোঁ। আৰু 6জন বৰেণ্য অসমীয়া লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, শৰৎচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ মামণি ৰয়ছম গোস্বামী, এইসকলৰ প্ৰতিমূৰ্তি আমি জেৰেঙা পথাৰত অস্থায়ীভাৱে আমি প্ৰতিষ্ঠা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনাৰ সকলোৱে জানে যে আমি লক্ষ্মীনাথ বেজবৰুৱা যি উদ্যান, সেই উদ্যানত আমি সেই 10 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিসমূহ আমি ইয়াতে স্থায়ীকৈ
স্থাপন কৰিছোঁ, সেয়া সকলোৱে দেখিছে। আৰু এটা কাম আমি সেই সময়ত কৰিছিলোঁ, গৌৰৱবোধ কৰিছিলোঁ, যে শতবৰ্ষীয় ঐতিহ্য পথ নামৰ এটি পথ মূল ৰাষ্ট্ৰীয় পথৰ পৰা এইটো মানকটা আলিলৈ সংযোগ আমাৰ জেৰেঙা পথাৰৰ মাজেদি সেই পথটো আমি কৰিছিলোঁ। যি কি নহওক, বাকী যিখিনি নিয়মীয়া কাৰ্যসূচী আছিলে সেইখিনি। আপুনি যিহেতু সাহিত্য সংগঠক হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সাহিত্যৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আপুনি নিজকে আত্মনিয়োগ কৰিছিল, আৰু ইয়াৰ আপুনি যথেষ্ট পৰিমাণে জনপ্ৰিয় হোৱাৰ লগতে আৰু যথেষ্টখিনি উন্নয়নমূলক কাম কৰিছিল। আপোনাৰ দৃষ্টিত সাহিত্যৰ সৃষ্টিৰ কাৰণে সাহিত্যৰ যিবিলাক দল আছে, সংগঠন আছে বা অসম সাহিত্য সভা আছে, তৃণমূল পৰ্যায়ত কেনেকৈ ইয়াৰ প্ৰতিভাসমূহ চিনাক্ত কৰি আনিব পাৰিছে বুলি আপুনি ভাবে? নহয়, এতিয়া কথা হ'ব কি, ধৰক মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বা উত্তৰ পাৰ দক্ষিণ পাৰ, আনকি মই অৰুণাচললৈ গৈছোঁ অসমীয়া ভাষা সাহিত্য প্ৰচাৰ প্ৰসাৰৰ কাৰণে যি প্ৰতিনিধি দল। মই ব্ৰহ্মপুত্ৰ গোমতী মৈত্ৰী ভাৱনা আগৰতলা বা ত্ৰিপুৰালৈ গৈছোঁ প্ৰতিনিধি দলৰ লগত। এতিয়া আমাৰ মানুহৰ মাজত, আমাৰ উঠি অহা প্ৰজন্মৰ সকলৰ মাজত নিজৰ মাতৃভাষাক অন্তৰৰ পৰা খুব ভাল পোৱাৰ কাৰণে যিটো হ'ব লাগে সেইটো এতিয়াও হোৱা নাই। মই এইটো কথা ভাবোঁ, আৰু মই বিশেষকৈ কুঁহিৰ দায়িত্বটো আছিলোঁ কেন্দ্ৰীয় সমিতিৰ, অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ মই কাৰ্যকৰী সভাপতি হিচাপে আছিলোঁ। আৰু তিনিদিনীয়াকৈ সৰু পথাৰত এটা বৰ্ণাঢ্য কাৰ্যসূচী আমি কুঁহিৰ অনুষ্ঠান, সমগ্ৰ অসমৰ কুঁহিসকল তাত সমবেত হৈছিল। সেই কুঁহি লেখা মেলাৰ লগত জড়িত নহয়, সি যদি ভাল প্ৰতিভা হয়, সি নাচৰ হওক, গানৰ হওক, সি চিত্ৰ ভাস্কৰ্যৰ হওক, খেলৰ হওক বা বিভিন্ন যিবিলাক প্ৰতিভা আছে, প্ৰতিভাবিলাক তাত আমি সমবেত কৰিছিলোঁ। এতিয়াও আমি গোটেই অসম সাহিত্য সভা বা জিলা সাহিত্য সভাই কাম কৰিলে নহ'ব, কাম কৰিব লাগিব গ্ৰাছৰুট লেভেলত। তাৰমানে শাখা সাহিত্য সভাসমূহ সক্ৰিয় নহয়, জিলা সাহিত্য সভা সক্ৰিয় নহ'ব। আৰু জিলা সাহিত্য সভা সক্ৰিয় নহ'লে অসম সাহিত্য সভা কোনো কালে সক্ৰিয় হ'ব নোৱাৰিব। আৰু সেইকাৰণে আমি ভাবোঁ যে শাখা সাহিত্য সভাৰ নেতৃত্বত দায়িত্বত যিসকল ব্যক্তি থাকে তেওঁলোকে কিন্তু সকলোৰে ওচৰলৈ যাব পৰা মানসিকতা লাগিব, সকলোৰে সহযোগ আদায় কৰাৰ মানসিকতা তেওঁলোকৰ লাগিব, আৰু তেওঁলোকে প্ৰতিভা বিচাৰি উলিয়াব লাগিব। আৰু সেই প্ৰতিভাবান শিশুসকলক, নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক তেওঁলোকে নিজাববীয়াকৈ যিখিনি কৰিছে তেওঁলোকক আৰু উৎসাহিত কৰাৰ কাৰণে আমি তেওঁলোকক প্ৰেৰণা দিবৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতত ল'ব লাগিব, প্ৰতিযোগিতা পাতিব লাগিব, বঁটা বাহনৰ ব্যৱস্থা কৰিব লাগিব। এইখিনি হ'লে মই ভাবোঁ সাহিত্য সভা আগবাঢ়ি যাব। এতিয়াও বিতৰ্ক আছে অসম সাহিত্য সভাত, কিন্তু বিতৰ্ক নোহোৱাটো আমি সদায় বিচাৰোঁ। আৰু এটা সমস্যা আছে, কি শাখা সাহিত্য সভাতে হওক, জিলা সাহিত্য সভাতে হওক বা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকতে হওক, কিন্তু বিষয়ববীয়া নিৰ্বাচনৰ ক্ষেত্ৰত আমি ৰাইজ সদায় সাৱধান হ'ব লাগিব। তেখেতসকলে সঁচাৰ্থত যাতে দেশমাতৃক ভাল পায়, তেখেতে সঁচাৰ্থত ভাষা সাহিত্যক ভাল, তেওঁলোক বৰেণ্য সাহিত্যিক নহ'ব পাৰে, কিন্তু তেওঁলোকে সাহিত্য সৃষ্টিত তেওঁলোকে এটা পৰিৱেশ ৰচনাৰ কাৰণে অহৰহ যদি যুদ্ধ দি যায়, অহৰহ প্ৰয়াস কৰে বা ৰাইজৰ সহযোগ বিচাৰে, সেই সফল নোহোৱা কোনো কাম নহ'ব বুলি মই ভাবিছোঁ। আৰু দুটামান কথা মই এই সাংগঠনিক দিশত কৈছোঁ যে আমি আজি নিচুকনি গীত গাই কোনো মাতৃয়ে নিজৰ সন্তানক টোপনি যোৱাব নোৱাৰে, নিচুকনি গীত হেৰাই গৈছে, কিন্তু সেই নিচুকনি গীতবিলাক আমাৰ সাহিত্যৰ এক নজহা নপমা এক সম্পদ। গতিকে সেইবিলাক মই ভাবোঁ যে আমি কৰ্মশালা কৰিব লাগে, কিবা কৰিব লাগে। আমি এটা শিশুক মোবাইলটো দি গান শুনোৱালোঁ, সেই গান হৈ শুলে কি গান গালে, মোবাইলটোত কোনটো গান বাজিছে, সুৰটো কেনেকুৱা, সি অসমীয়া সুৰ তাত আছেনে বা তাত কথা অসমীয়া কথা আছেনে, সেই কথাখিনিৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগে বুলি মই ভাবিছোঁ। যে আমি এটা আন্দোলন হ'ব লাগিব যে আমাৰ যে এই টেম্পুবিলাক আছে, আমাৰ মেজিক আছে, আমাৰ বাছবিলাক আছে, ইঠাইৰ পৰা ইঠাইলৈ যায়, আমাৰ যে ড্ৰাইভাৰসকলে বা মালিকসকলে তাত এটা যিবিলাক
পেন ড্ৰাইভত গীত বজায়, সেই গীতবিলাক কেনেকুৱা গীত বজাব সেইটোৰ ওপৰতো বহু নিৰ্ভৰ কৰিব। আমি জ্যোতি সংগীত এটা লগাই যদি যাব পাৰোঁ, ভূপেন হাজৰিকাৰ এই কালজয়ী গীতবিলাক লগাই যাব পাৰোঁ, বা জুবিন গাৰ্গৰ গানেই হওক, বা মহান মহান যিসকল অসমীয়া আছে, বা আমাৰ যিবিলাক বনগীত আছে, আনন্দীৰাম বৰুৱাৰ বনগীত, বা আমাৰ পুৰুষোত্তম দাসৰ, বা এই ৰুদ্ৰ বৰুৱাৰ এই নজহা নপমা এই গীতবিলাক, কেশৱ মহন্তৰ গীতবিলাক, খগেন মহন্তৰ কণ্ঠৰ গীতবিলাক, এই গীতবিলাক যদি আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগে, তেতিয়াহ'লে মই ভাবোঁ সৰ্বস্তৰলৈ, সকলো ঠাইলৈ আমি তাক লৈ যাব লাগিব। বিয়াঘৰতো তেনেকুৱা ধৰণৰ গীত মাত বাজি থাকক। আৰু ভাষাটো সঁচা কথা ক'বলৈ গ'লে পুৰণি গীত মাত, পুৰণি কবিতা, এইবিলাক ফকৰা, যোজনা, প্ৰবাদ, পতন্তৰ এইবিলাকত বেছিকৈ আছে বুলি ভাবোঁ, আৰু আছেও। আপুনি যিহেতু সাহিত্য সভাৰ বিভিন্ন দায়িত্ব সুকলমে আপুনি সম্পন্ন কৰিলে, আৰু শেহতীয়াকৈ আপুনি কেনেকৈ জড়িত হৈ আছে, কি কামত জড়িত হৈ আছে? মই 2023 চনত ছাৰেং অধিৱেশনতে মই সভাপতিৰ দায়িত্ব এৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত মই ভাবিলোঁ যে কামটো কৰিব লাগিব, সাহিত্য সভাৰ থাকিও বা সাহিত্য সভাত নথকাকৈও কাম কৰিব পাৰি। তেতিয়া মই প্ৰথমে এটা কথা চিন্তা কৰিলোঁ যে প্ৰথম জ্ঞানপীঠ বঁটা বিজেতা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যিজন অসম সাহিত্য সভাই নহয় ভাৰতীয় সাহিত্য একাডেমীৰ সভাপতি আছিল, আৰু এগৰাকী মানৱতাবাদী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তেখেত সাহিত্যিক, এগৰাকী সমাজবাদী ব্যক্তি। আৰু তেখেতৰ জন্ম 70 বৰ্ষৰ দুবছৰ বা বৰ্ষজোৰা কাৰ্যসূচী পতাৰ কাৰণে আমি গড়গাঁও কলেজতে এখন সভা পাতিছিলোঁ। তাতেই মই সভাপতিৰ দায়িত্ব ল'ব লগা হ'ল, আৰু লৈ 25টা সৰ্বমুঠ 25টা অনুষ্ঠান পাতিছিলোঁ। আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, সেই কবিতাটোৰ বাহিৰে বাকী কবিতা হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়া নাই, বা বহু আবৃত্তিকাৰে আবৃত্তি কৰিবলৈ পোৱা নাই। তেতিয়া আমি কি কৰিলোঁ, তেখেতে সান্ধ্যস্বৰ নামৰ যিখন কবিতা পুথি আছে, সেই কবিতা পুথিখনৰ কবিতাবোৰ আমি যিমান পাৰোঁ আবৃত্তি কৰিবলৈ সেই সময়ছোৱাত চেষ্টা কৰিলোঁ। 2-3টা আমি আবৃত্তি কৰ্মশালা কৰিছোঁ। শান্তিছায়া শইকীয়া বাইদেউ তাত জড়িত হৈছে, জুলিয়ানা বেগম তাত জড়িত হৈছে। ঠিক তেনেকৈ তেখেত যে এগৰাকী গীতিকাৰো আছিলে আমি বহুতে নাজানো। এইটো কাৰ উদ্যোগত কৰিছিলে? এইটো আমি এখন উদযাপন সমিতি গঠন কৰি লৈছিলোঁ, সাহিত্য সভা বা কোনো অনুষ্ঠানৰ বেনাৰত নহয়। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতি কমা শিৱসাগৰ, তাৰমানে জিলা ভিত্তিক অনুষ্ঠান। আৰু আমি 13খন মহাবিদ্যালয় উপৰিও বহুকেইখন উচ্চতৰ মাধ্যমিক, জাতীয় বিদ্যালয়, আৰু ক্লাষ্টাৰ লেভেলতো আৰু কেইটামান আমি ৰাজহুৱা অনুষ্ঠানতো, যেনেকৈ শিৱসাগৰ যুৱদৌল বা নাজিৰা MC ক্লাব, ঐক্য শিৱসাগৰ, এইবিলাকতো আমি ৰাজহুৱাভাৱে অনুষ্ঠান পাতিছোঁ। আৰু সেই অনুষ্ঠানৰ জৰিয়তে শুকুলা শতদল বুলি তেখেতৰ এখন শ্ৰব্য কেছেট আছে। সেই কেছেটখনত থকা গীতখিনিৰ উপৰিও তেখেতৰ অপ্ৰকাশিত কবিতা সংকলন হিচাপে নহয়, যিখিনি গীত আছে সেই গীতখিনি আমি বিভিন্ন সুৰকাৰ সুৰ কৰোৱাই আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী হতুৱাই শিকাইছোঁ। আৰু এই যে আমি 25টা অনুষ্ঠান কৰিলোঁ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱন কৰ্ম, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱনাদৰ্শ প্ৰচাৰ প্ৰসাৰ কাৰণে তাত কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰিছিলোঁ সেই অনুষ্ঠানটো। তাৰ পৰৱৰ্তী সময়ত আমি আগন্তুক নামৰ এটা অনুষ্ঠানৰ জন্ম দিছোঁ 2025 চনৰ 14 জানুৱাৰী তাৰিখ। সেই দিনটো মাঘ বিহুৰ দিন, আৰু সেই দিনটো কথাৰ সাগৰ চৈয়দ আব্দুল মালিকৰ উপজা দিন। সেই দিনটোতে, সেই পবিত্ৰ দিনটোতে আমি আগন্তুক নামৰ এটা অনুষ্ঠানৰ জন্ম দিলোঁ। উদ্দেশ্য একেটাই যে নতুন প্ৰজন্মক আমাৰ ভাষাৰ প্ৰতি সচেতনতা, তেওঁলোকে নিজৰ মাকক ভাল পাবলৈ শিকক, তেওঁলোকে নিজৰ জন্মভূমিক ভাল পাবলৈ শিকক, নিজৰ মাতৃভাষাক, প্ৰাণৰ মাতৃভাষাক তেওঁলোকে ভাল পাবলৈ শিকক, সেই উদ্দেশ্যেৰে। আৰু বৰেণ্য শিল্পী সাহিত্যিক যিসকলক আমি লাহে লাহে পাহৰিব ধৰিছোঁ, আমাৰ মনলৈ আহিলে যে জানোচা পাহৰি যাওঁ। সেয়েহে আমি যিসকল ব্যক্তি আমাৰ মাজৰ পৰা লাহে লাহে আমি তেওঁলোকক মনত
পেলাবলৈ পাহৰি গৈছোঁ। সেইসকলৰ উপজাতি আমি বিশেষভাৱে অনুষ্ঠিত কৰিছোঁ। প্ৰায় মাহেকত 3-4টা পৰ্যন্ত অনুষ্ঠান আমি পাতি আছোঁ, সৰু সৰু অনুষ্ঠান, যাতে খৰচান্ত আমি হ'ব লগা নহয় তেনেকৈ আমি অনুষ্ঠানটো পাতিছোঁ। এখন কলেজলৈ গৈছোঁ, এখন হাইস্কুললৈ গৈছোঁ, ME স্কুললৈ গৈছোঁ। তেখেতসকলৰ ছাত্ৰ ছাত্ৰীখিনি প্ৰথম আমাক লাগিব, তেখেতসকলৰ ঘৰটো লাগিব, তেখেতসকলৰ যদি আছে অনুষ্ঠান মাইকটো আমাক দিব, আৰু আমাৰ কোনো খৰচ নাই। আমি খালি ছাত্ৰ ছাত্ৰীসকলক 2-এজন আমি ৰিচোৰ্চ পাৰ্চন লৈ গ'লোঁ, বিভিন্ন বিষয়ৰ ওপৰত পাৰদৰ্শী ব্যক্তি, তেওঁ চিত্ৰশিল্পই হওক, তেওঁ ভাস্কৰ্য শিল্পই হওক, তেওঁ গানৰ মানুহে হওক, তেওঁ নাটকৰ মানুহে হওক, অভিনয় শিল্পৰ লগত জড়িত ব্যক্তি হওক, গল্প হওক, কবিতা হওক, এইখিনি আমি কৰিছোঁ। শিশু সাহিত্য হওক, এইবিলাকৰ ওপৰত আমি অনুষ্ঠানবিলাক এতিয়া কৰি আছোঁ। আপুনি যিহেতু সমাজৰ কাৰণে, দেশৰ কাৰণে আৰু সাহিত্য প্ৰচাৰ প্ৰসাৰৰ কাৰণে অধিক সময় আপুনি দিলে, নিজৰ জীৱনৰ সোণালী সময়খিনি আপুনি দিলে। এই যে আপুনি সময়খিনি দিলে, এই সুদীৰ্ঘ জীৱনৰ যি অভিজ্ঞতা, এই অভিজ্ঞতা আপোনাৰ কি মিশ্ৰিত অভিজ্ঞতা? বিষয়ে কওকচোন অলপ। অভিজ্ঞতাটো এনেকুৱা ধৰণে কিবা প্ৰাপ্তি অপ্ৰাপ্তি এনেকুৱা? নাই, প্ৰাপ্তি অপ্ৰাপ্তি কথাটো নকওঁ, যে আচলতে প্ৰাপ্তিটো নিজে নিজে আহিব। প্ৰাপ্তিটো বিচৰা বস্তু নহয়। যেতিয়া কোনো ৰাইজে বা কোনো ব্যক্তিয়ে ভাবিব যে এওঁ কিবা কৰিছে ৰাইজৰ কাৰণে, নিস্বাৰ্থভাৱে কৰিছে, আৰু সেয়াই তেওঁলোকে যদি কয় যে তেওঁ যিখিনি কৰিছে সেইখিনি সমাজৰ কাৰণে এটা ভাল কাম হৈছে, জাতিৰ কাৰণে ভাল কাম হৈছে, সেইটোৱে প্ৰাপ্তি। বেলেগ ধৰণৰ প্ৰাপ্তিৰ কথা মই ভাবোঁ থাকিব নহয়। তথাপিও মই মোৰ এটা কথা মনত আছে, অসম সাহিত্য সভাৰ যেতিয়া মই শিৱসাগৰ জিলা সমিতিৰ সম্পাদকৰ দায়িত্ব ল'লোঁ, তেতিয়া মই গুৱাহাটীলৈ গৈছিলোঁ। ৰংবং তেৰাং সভাপতি আছিলে, আৰু সম্পাদক ডক্টৰ পৰমানন্দ ৰাজবংশী মোক এটা সুধিলে যে আপুনি এতিয়া জিলা সম্পাদক হৈ আহিছে, আপুনি কেন্দ্ৰীয় কাৰ্যসূচী এটা কৰিব পাৰিব নি? মই নিশ্চয় পাৰিম, পাৰিব লাগিব, কাৰণ মোক দায়িত্ব দিছে শিৱসাগৰে, মই পাৰিব লাগিব। তেতিয়া মই কি কি কাৰ্যসূচী আছে? বোলে আমি বহু কাৰ্যসূচী আছে, নিয়মীয়া কাৰ্যসূচীৰ উপৰিও আছে, যে আমি এবাৰ নাট সমাৰোহ পাতিম বুলি কৈছোঁ, ভাবিছোঁ। মই একেষাৰে ক'লোঁ যে নাট সমাৰোহ শিৱসাগৰত পাতিম, শিৱসাগৰৰ নাট্য মন্দিৰত পাতিম, শিৱসাগৰ নাট্য সমাজত পাতিম, শিৱসাগৰৰ ৰাইজৰ সহযোগত পাতিম। আৰু সেইটো মোক এটা প্ৰশ্ন কৰিছিলে সভাপতিয়ে, যে আপুনি সম্পাদক হৈ আহিছে, জিলাক নোসোধাকৈ, কাৰ্যনিৰ্বাহকত আলোচনা নকৰাকৈ আপুনি পাৰিম বুলি কৈছোঁ। মই ভাবোঁ যে মই যিটো কাম কৰিম বুলি ভাবিম, সেইটো নিশ্চয় ভাল কাম হ'ব বুলি ভাবি, এটা গণতান্ত্ৰিক কথা হ'ব বুলি ভাবি মই অনুমোদন ল'ব লাগিব, আৰু সেই অনুমোদন যে দিব, সেই আস্থাৰ বিশ্বাস মোৰ আছে। আৰু মই সেই ভাল লাগে যে 4 দিনীয়াকৈ যিটো অনুষ্ঠান পাতিছিলোঁ, সেই 4 দিনীয়া অনুষ্ঠানৰ ভিতৰত প্ৰথমটো নিশা উৎসৰ্গা কৰিছিলোঁ, গুৱাহাটীৰ পৰা আহিছিলে গুয়াৰ্ণিকা, হিমাংশু প্ৰসাদ দাসৰ যি নাট্য দল আছে, গুয়াৰ্ণিকাই ৰাণ নামৰ নাটকখন কৰিছিলে। আৰু দ্বিতীয় দিনা এটা অনুষ্ঠান কৰিছিলোঁ, সেইটো পৰশুৰাম বৰুৱা, আমাৰ জ্যোতিপ্ৰসাদৰ যি জয়মতী নাটক, ভাৰতবৰ্ষৰ 4ৰ্থখন, আমাৰ ৰাজ্যৰ প্ৰথমখন চিনেমা জয়মতীৰ নায়ক আমি ফুনু বৰুৱা বুলি জানো, পৰশুৰাম বৰুৱাৰ পবিত্ৰ স্মৃতিত সেই অনুষ্ঠান কৰিছিলোঁ। তৃতীয়টো অনুষ্ঠান কৰিছিলোঁ গিৰিজা প্ৰসাদ বৰুৱা, পাৰ্বতী প্ৰসাদৰ পৰিয়ালৰ এজন বৰেণ্য নাটকৰ মানুহ, তেখেত উদ্যোগী ব্যক্তি আছিল, তেখেতৰ নামত উৎসৰ্গা কৰিছিলোঁ। আৰু চতুৰ্থটো আমি নাট্য সন্ধিয়া উৎসৰ্গা কৰিছিলোঁ বিক্ৰম সিং য়েন। আমি সকলোৱে জানো যে বজালি যে পেপাতি, দৃশ্যাংমুখৰ নিশাটি, সেই ভূপেন হাজৰিকাই যিজন ডেকাক দৃশ্যাংমুখৰ ডেকা বুলি কৈছিলে, যিজন ব্যক্তিয়ে 1954 চনতে মিচিং সংস্কৃতিক দিল্লীৰ দৰবাৰলৈ লৈ গৈছিল, সেইজন ব্যক্তিৰ পবিত্ৰ স্মৃতিত সেই আমি অনুষ্ঠানটো পাতিছিলোঁ। আৰু সেই অনুষ্ঠান পতাৰ পাছত দেৰগাঁও পূৰ্ণাংগ অধিৱেশন হৈছিলে, আৰু মোক তাতে মানে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰিছিলে। মই ইয়াতে কৈ গৈছিলে, আৰু DC আছিলে আমাৰ অনুষ্ঠানটো উদযাপনৰ দায়িত্বত, মই সম্পাদক হিচাপে আছিলোঁ। তেখেতসকলে খুব ভাল পালে বুলি কৈছিলে, যে ইমান পৰিপাটিকে, ইমান নিৰ্দিষ্ট সময়ত, আৰু কোনো অসুবিধা নোহোৱাকৈ আপুনি অনুষ্ঠান পাতিলে। আৰু প্ৰায় 94,000 টকা আমি ৰাহি কৰিছিলোঁ সেই অনুষ্ঠানটোত, আৰু সেই ৰাহি ধৰণে আমি পৰৱৰ্তী সময়ত জিলা সাহিত্য সভাৰ কিছুমান গঠনমূলক কামত
আমি সেই পইচাটো প্ৰয়োগ কৰিব পাৰিছিলোঁ। আৰু তৃতীয়তে মই 2020 চনত 18 চনত যেতিয়া বৰডুমচা অধিৱেশন হৈছিলে, অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন, সেই বৰডুমচা অধিৱেশনত মোক শতবৰ্ষীয় শ্ৰেষ্ঠ সংগঠক হিচাপে তাতে আকৌ এবাৰ মোক স্বীকৃতি দিছিলে। এইবিলাক স্বীকৃতি মই আগতে কৈছোঁ যে আচলতে প্ৰাপ্তিটো নিজে যেতিয়া কাম কৰি আনন্দ পাওঁ, কামটো ভাল হৈছে বুলি ভাবোঁ, সেইটোৱে প্ৰাপ্তি। তাৰ পাছতো সাহিত্য সভাৰ ফালৰ পৰা সেইকণ মোক মৰম বা স্বীকৃতি দিছে। আৰু আপোনালোকে জানে যে যোৱা বিগত বৰ্ষৰ 28 ডিচেম্বৰ তাৰিখে গড়গাঁও মহাবিদ্যালয়ত গোটেই শিৱসাগৰীৰ ৰাইজে এই অভাজনক অকণমান কিবা কামৰ স্বীকৃতি হিচাপে এটা অভিনন্দন জনাইছিলে। এখন গ্ৰন্থও তেখেতসকলে প্ৰকাশ কৰি উলিয়াইছিলে। সেইখিনি স্বীকৃতি, আৰু সেই স্বীকৃতিৰ কাৰণে আচলতে কিন্তু আমি কাম কৰা নাই, আৰু কোনেও স্বীকৃতি বিচাৰি কাম কৰিব নালাগে। এটা অন্তৰৰ পৰা নিজৰ ভাষা সাহিত্যক ভাল পাওঁ বুলি ভাবি, নিজৰ জাতিক ভাল পাওঁ বুলি, মানুহক ভাল পাওঁ বুলি, বিশেষকৈ মানুহক, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহক ভাল পোৱাৰ এটা মন লৈ মই ভাবোঁ যিমান পৰা যায় সকলো মানুহেই মানুহ মৰণশীল, কিন্তু আমৃত্যু কিবা নহয় কিবা এটা আমি যদি কৰি যাব পাৰোঁ, আৰু কৰি যাবৰ কাৰণে আনকো যদি অনুপ্ৰাণিত কৰিব পাৰোঁ, উৎসাহিত কৰিব পাৰোঁ, সেয়া আমাৰ কাৰণে মানে ভাল কামৰ নিচিনা হ'ব বুলি। আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বৰ্তমান বিধায়ক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে ডক্টৰ পৰমানন্দ ৰাজবংশী। আপুনি ওচৰৰ পৰা পাইছিল, আৰু তেওঁক লৈ কেতিয়াবা দুই এটা বিতৰ্কৰ সৃষ্টি হয়। আপুনি তেওঁক কেনেধৰণে পাইছিলে, তেওঁ সম্পৰ্কে অলপ কওকচোন। ডক্টৰ পৰমানন্দ ৰাজবংশী, মই যেতিয়া জিলা সম্পাদক হৈছোঁ তেতিয়া তেখেত অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশনত তেখেতে সম্পাদক হিচাপে আহিছে, আৰু সভাপতি হিচাপে ৰংবং তেৰাংদেৱ আহিছে। মই এই মানুহজনক পাইছোঁ, তেওঁ নিজে এজন নাট্যকাৰ, আৰু নিজেই এগৰাকী অসমৰ বিশিষ্ট নাট্যকৰ্মী, নাট্য পৰিচালক আৰু অভিনেতা। আৰু তেওঁ বিশেষকৈ তেওঁ দৰঙী সংস্কৃতিক পূজা বুলি কোৱা হয় তেখেতক, দৰঙী গৌৰৱ বুলি কোৱা হয়। আৰু আনকি তেখেতে এই নাঙল মাটি মানুহ কোনোবা এখন নাটক তেখেতে এখন চিনেমা ৰূপ দিছে। সেই চিনেমাখনে ৰাজ্যিক পৰ্যায়ৰ বঁটাও পাবলৈ সক্ষম হৈছে। আৰু মানুহজন অত্যন্ত গতিশীল, আৰু মানুহজন অত্যন্ত, মই যিজন পৰমানন্দ ৰাজবংশীক পাইছোঁ, আৰু অতি পৰিশ্ৰমী, গতিশীল, আৰু নতুন কাম কৰাৰ তেওঁ মন মানসিকতা অনবৰত লৈ ফুৰে। মই ক'লোঁ যে পৰমানন্দ ৰাজবংশী অহা আগলৈকে নাটসমূহৰ কথাটো কোনেও ভবা নাছিলে, কিন্তু সেই কামটো তেখেতে কৰিলে। আৰু তেখেতে দুটামান কাম কৰিলে। এটা হ'ল কি, যে আমাৰ আকাশ বুলি এটা অনুষ্ঠানৰ জন্ম দিলে। এনে আচলতে মহিলাসকলক অধ্যাকাশ কয়, কিন্তু অসম সাহিত্য সভাই মহিলাসকলৰ আকাশ নাম দিলে। সেই আকাশত অকল লেখিকা নাথাকিব, আকাশত গায়িকা থাকিব পাৰে, আকাশত আদৰ্শ শিপিনী থাকিব পাৰে, আকাশত আদৰ্শ খেলুৱৈ থাকিব পাৰে। সেইসকলক সংগঠিত কৰিব কাৰণে আকাশ নামৰ এটা অনুষ্ঠানৰ এখন উপসমিতি তেওঁ জন্ম দিলে। আৰু এটা অনুষ্ঠানৰ জন্ম দিলে, অৱশ্যে তেওঁ বুলি ক'লে ভুল হ'ব, কাৰণ সভাপতিজন লগত আছে, ৰংবং তেৰাং। তাৰপিছতে এই 35 বছৰৰ ভিতৰত লেখকে হওক, শিল্পী হওক, সাহিত্যিকে হওক, সংগঠকে হওক, খেলুৱৈ হওক, চিত্ৰ ভাস্কৰ্য শিল্পী হওক, সেইসকলৰ কাৰণে এটা অনুষ্ঠান, সেয়া হ'ল ৰামধেনু। পুৰুষ মহিলা সেই ৰামধেনুসকলৰ কাৰণে কাম কৰাৰ কাৰণে এটা সুকীয়া এখন উপসমিতি, যাতে মূল সমিতিয়ে কৰাৰ উপৰি উপসমিতিক দায়িত্ব ন্যস্ত কৰাৰ কাৰণে সেইটো এটা ব্যৱস্থা। আৰু কলেজ ইউনিভাৰ্চিটিত যিসকল প্ৰতিভা আছে, কলেজ ইউনিভাৰ্চিটিত যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কাৰণে এটা অনুষ্ঠানৰ জন্ম দিয়া হ'ল যুৱ সংসদ। এতিয়া মই ভাবোঁ যে এই অনুষ্ঠানবোৰ যদি আমাৰ জিলা পৰ্যায়তে হওক, গ্ৰাছৰুট লেভেলত শাখা পৰ্যায়তে হওক, আমাৰ যদি ছাব কমিটিবিলাকে, উপসমিতিবিলাকে, আকাশে হওক, ৰামধেনু হওক, কুঁহিয়ে হওক,
যুৱ সংসদে হওক, এইবিলাকে যদি স্বতন্ত্ৰভাৱে তেওঁলোকে নিজৰ নিজৰ পৰিকল্পনা আঁচনি লৈ কাম কৰে, আমাৰ শাখা সাহিত্য সভাসমূহ, জিলা সাহিত্য সভাসমূহ বহু শক্তিশালী হ'ব। এই ব্যৱস্থাবোৰ পৰমানন্দ ৰাজবংশীদেৱে কৰিছিল। ধন্যবাদ, আপুনি যথেষ্টখিনি সময় দিলে। আপোনাৰ ব্যস্ততাৰ মাজতে আমাক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আপোনাৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে, সমাজৰ সম্পৰ্কীয়, সাহিত্য সভাৰ সম্পৰ্কীয়। আমি পুনৰ আপোনালোকৰ লগত বহিবলৈ চেষ্টা কৰিম। হয় আজি ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠানটো আজি ইমানতে হয় হয়, ময়ো ধন্যবাদ জনাইছোঁ। আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰ'জ মেগাজিনৰ ফালৰ পৰা মোৰ নিচিনা এজন সাধাৰণ কৰ্মীৰ ওচৰলৈ আহি মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে যিখন সুযোগ দিলে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু মেগাজিনখনৰ ওচৰত মই কৃতজ্ঞ হ'ব। ধন্যবাদ। হ'ব।